হঠাৎ খোজকাঢ়ি যোৱা মেকুৰী এটা ভাল নে বেয়া বুলি বহুতে চিন্তিত হৈ পৰে। হঠাতে গৈ থাকিলে কলা মেকুৰী ৰাস্তাত খোজকাঢ়ি পাৰ হৈ গলে বহু লোক ৰৈ যায়। হঠাৎ কলা মেকুৰীৰ বাট পাৰ হৈ যোৱাটো অশুভ নহয়, কেতিয়াবা ইয়াৰ পৰাও শুভ ফল পোৱা যায়। কাশী জ্যোতিষীৰ পৰা বিতংভাৱে জানি লওক। জ্যোতিষী পণ্ডিত সঞ্জয় উপাধ্যায়ে কৈছে যে মেকুৰী, গৰু আৰু কাউৰীয়ে আমাৰ ভৱিষ্যতৰ ইংগিত দিয়ে। বাস্তুশাস্ত্ৰত ইয়াৰ উল্লেখ আছে। জ্যোতিষৰ মতে 9টা গ্ৰহৰ ভিতৰত মেকুৰী ৰাহুৰ প্ৰভাৱত আছে। এনে পৰিস্থিতিত ইয়াৰ পথ অতিক্ৰম কৰিলে দিশ আৰু সময় অনুসৰি বিভিন্ন ফলাফল পোৱা যায়। যদি আপুনি ঘৰৰ পৰা কোনো কামৰ বাবে ওলাই যায় আৰু তেতিয়াই মেকুৰী এটাই আপোনাৰ বাটটো সোঁফালৰ পৰা বাওঁফাললৈ পাৰ হৈ যায়, তেন্তে এইটো ভাল লক্ষণ বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত আপুনি ৰৈ থাকিব নালাগে বা অপেক্ষা কৰিব নালাগে, কাৰণ মেকুৰী এটাই সোঁফালৰ পৰা বাওঁফাললৈ যোৱা পথটো পাৰ হৈ যোৱাৰ ইংগিত দিয়ে যে আপুনি লক্ষ্যত সফল হ'ব। কিন্তু মেকুৰী এটাই আপোনাৰ বাট বাওঁফালৰ পৰা সোঁফাললৈ পাৰ হৈ যায়, তেন্তে অলপ সাৱধান হোৱাটো প্ৰয়োজন। বাস্তুশাস্ত্ৰত মেকুৰী বাওঁফালৰ পৰা সোঁফাললৈ পাৰ হোৱাটো অশুভ বুলি গণ্য কৰা হয়। ই আপোনাৰ জীৱনত অসুবিধা বা সমস্যাৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত কিছু সময় ৰৈ যাওক। ইয়াৰ পিছত পানী খোৱা বা মন্দিৰ দৰ্শন কৰাৰ পিছতহে যাত্ৰা কৰিব লাগে। তাৰোপৰি অলপ সময় অপেক্ষা কৰি তাৰ পিছত আগবাঢ়ি যোৱাটো ভাল।